হেল্ল' এভৰিৱান, হেপী নিউ ইয়েৰ সকলোকে। সকলোৱে 2025টো কেনেকৈ বিদায় দিলে বাৰু। মই কিন্তু বহুত বেছি ফূৰ্তি কৰিলোঁ, মানে নাচি মানে মোৰ ভ্লগ বনোৱা নহ'ল। চ' ভাবিলোঁ আজি 1 জানুৱাৰীৰ দিনটোত এটা সৰুকৈ হ'লেও ভ্লগ এটা বনাওঁ। চ' এয়াই ষ্টাৰ্টিং। আমি খানা খোৱা নাই তেনেকৈ, ঘৰতে ভাত পানী বনাই কৰি ভাবিলোঁ যে ওচৰৰ পথাৰখনত গৈ পেলাই খাওঁ। চ' এনেকৈ ঘৰত ভাত পানী বনাই কৰি লৈ আহিছোঁ আৰু পথাৰত সকলোৱে মিলি পেলাই এসাঁজ খাম বুলি ভাবিছোঁ। আচলতে ঘৰত আলহীও আহি আছিলে, মানে মানুহ অলপ বেছি হ'লে এনেও ভাল লাগে নহয় জানো। তো এয়া দেখিছেই নহয়, মই পূৰা হাত চেলেকি খাইছোঁ মানে, কিন্তু কোনো ধৰণৰ মাছ মাংস খোৱা নাছিলোঁ, মানে চব্জি ভাতে খাইছোঁ। যিহেতু আমাৰ ৰাতিলৈও এটা খানা আছে ওচৰৰ পেহীহঁতৰ ঘৰতে। এয়া খাই বৈ বেছি টাইম থকা নাই। পথাৰত যিহেতু এতিয়া ঠাণ্ডা দিনত অলপমান আবেলি হৈ আহিলে বতাহ দিয়ে, চবৰে চৰ্দি কাহ থাকেই আৰু এইখিনি সময়ত। চ' আমি বেছি দেৰি থকা নাই, গুচি আহিছোঁ। এয়া যাবলৈ ওলালোঁ আমি ঘৰলৈ। বাকী সকলোৱে কি কৰিলে 31st আৰু লগতে নিউ ইয়েৰক কেনেকৈ ৱেলকাম কৰিলে জনাব কমেণ্টত। দিনৰ সাঁজটো আমি এনেকৈয়ে খালোঁ আৰু ৰাতি ওচৰৰ পেহীহঁতৰ ঘৰত লগ লাগি আমি খানা খালোঁ। তাতে বিশেষ একো তেনেকুৱা হোৱা নাছিলে, নাচ গান নহ'ল, যিহেতু আমি 31st দিনা নাচি সকলো ভাগৰি গৈছিলোঁ। আৰু 2 তাৰিখে সকলোৰে যিহেতু অফিচ আছে, ডিউটি আছে, সেইকাৰণে এনেকৈ নিউ ইয়েৰ হ'ল। বাই বাই।